আমি আজি দৰবা ফিল্ডৰ তৰুণনগৰ ৰিডিং ক্লাবৰ চোতালত আমি মাৰাত্মক ড্ৰাগছৰ প্ৰচলন আৰু অবাধ বেহাৰ বিৰুদ্ধে আমি এখন সজাগতামূলক ৰাজহুৱা সভা আহ্বান কৰিছোঁ আজি। সভাখন আজি কোনো উদ্যোক্তা হিচাপে নহয়, কোনো দল সংগঠন নহয়, কোনো ৰাজনৈতিক মঞ্চ নহয়। আমি যি ওচৰ পাজৰ যিসকল ৰাইজ আছে, যিসকল যুৱক চাম আছে, তেওঁলোকে সকলোৱে মিলি আমি পৰহি এটা কথা থিৰাং কৰিছিলোঁ যে আমাৰ সভা লাগে সজাগতামূলক। সেইমতে আমি কালি দিনটো সময়লৈ আজি সম্পূৰ্ণৰূপে আমি সভাখন আজি অনুষ্ঠিত কৰিছোঁ। আৰু সভাখনত আজি আমাৰ মাজত উপস্থিত আছে বৰ্তমান আপোনালোকৰ মাজত সকলোৱে আমাৰ শিৱসাগৰ ৰাইজৰ মাজত প্ৰচলিত ড্ৰাগছৰ ক্ষেত্ৰত আমাৰ SSP বাইদেউৰ লগত এনে অনবৰতে থকা মইদুল ইছলাম ছাৰ আছে আৰু আমাৰ থানাৰ দেৱাশীষ শৰ্মা ছাৰ আছে। গতিকে তেওঁলোকক আমি আজি আহিছে, তেওঁলোকে আজি বিভিন্ন ধৰণৰ আমাৰ বাৰ্তা আমালৈ দিছে, তেনেকৈ কি কৰিব লাগে ৰাইজক আজি আমি বুজাইছে। গতিকে আমি এটা কথা ভাবোঁ, চাওক এই প্ৰব্লেমটো যিটো ড্ৰাগছৰ যিটো আমাৰ যিটো প্ৰব্লেম হৈছে, এই প্ৰব্লেমটো আজি আপোনাৰ ঘৰতো মোৰ ঘৰত হোৱা নাইকিয়া, কিন্তু এখন সমাজত হৈছে। আমি এই কথাটো ক'ব নোৱাৰোঁ যে কাইলৈ পৰহিলৈ আপোনালোকৰ ঘৰত বা আমাৰ ঘৰত হ'ব নোৱাৰে। গতিকে আমি সকলোৱে ওলাই আহিব লাগিব আৰু আমি ডাইনিং টেবুলত বা ছ'চিয়েল মিডিয়াত আমি আলোচনা কৰি থাকিলে নহ'ব। আমি ৰাস্তালৈ ওলাই আহিব লাগিব। ক'ৰবাত কোনোবাই ড্ৰাগছ দেখিছে, আপোনালোকে প্ৰশাসনক খবৰ দিয়ক। কোনোবাই ড্ৰাগছ লৈছে, আপোনালোকে খবৰ দিয়ক। ক'ৰবাত পেডেলাৰ আছে, তেওঁলোকৰ আগতে আপোনালোকে থানাত খবৰ দিয়ক। কিন্তু আপোনালোকৰ নামটো সকলোৱে কেতিয়াও প্ৰকাশ নকৰে, কোনো প্ৰকাশ নকৰে। আপোনালোকে ভয় নাখাব, সকলোৱে ইয়াৰ বাবে মাৰ পিন্ধি ওলায়। কাৰণ আজি যুৱ প্ৰজন্ম যি ধৰণে আপুনি ড্ৰাগছৰ কবলত পৰিছে, আৰু চাগে এখন শিৱসাগৰ ৰাইজ শিৱসাগৰবাসী হয়, আৰু শিৱসাগৰত সদায় থলুৱা সদায় লোক বাস কৰে ইয়াত। আৰু আমাৰ ইয়াত এটা বিশেষকৈ এনেকুৱা এটা প্ৰব্লেম হৈছে, চাওক আমাৰ এই শিৱসাগৰত যিমানবোৰ ভাড়াতীয়া আছে, যিসকল নামনি অসমৰ পৰা আহিছে, যিসকল ভাড়াতীয়া আছে, তেওঁলোকৰ পৰা বেছিকৈ ড্ৰাগছৰ প্ৰচলনটো হৈছে। গতিকে আপোনালোকে এইটো কথা সদায় মনত কৰিব লাগিব যে আপোনালোকৰ ঘৰত ভাড়া কমটি আছে, 2 টকা 5 টকাৰ কাৰণে আপোনালোকে যদি পইচাৰ কাৰণে আপোনালোকে যদি তেনেকুৱা মানুহ ভাড়া দিছে, তেতিয়াহ'লে তেওঁলোককো জবাবদিহি কৰিব লাগে ভাড়া কৰা মালিকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।